শ্ৰদ্ধাৰ দৰ্শকসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক ডাঙৰ ইনফৰমেশ্যন দিব বিচাৰিছোঁ ছেমি কণ্ডাক্টৰৰ ওপৰত। কাৰণ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰায়কেইটা সংবাদ মাধ্যমত ইয়াৰ বিষয়ে আলোচনা কৰা দেখিছোঁ। ৱাইৰলেছ অসম পৰিয়ালে ভাবিছোঁ ইয়াৰ বিষয়ে আপোনালোকক সহজ ভাষাত বুজাই দিওঁ। ছেমি কণ্ডাক্টৰ আপোনালোকৰ সকলোৱে জনা প্ৰয়োজন। ইয়াৰ ইণ্ডাষ্ট্ৰীত অসমত সংস্থাপন হ'ব এই ইণ্ডাষ্ট্ৰীটোত, আৰু অসমৰ বাণিজ্যিক দিশত উন্নত হ'ব এই ইণ্ডাষ্ট্ৰীটো আহিলে, আৰু অসমৰ নাম বিশ্বৰ বজাৰত উজ্বলিব। প্ৰিয় দৰ্শকসকল, আপোনালোক ভিডিঅ' স্কিপ নকৰিবা, ফুল ভিডিঅ' ৱাচ কৰিবা। সম্পূৰ্ণ চালে হয়তো আপোনাৰ জীৱন পৰিৱৰ্তন হ'ব পাৰে। ছেমি কণ্ডাক্টৰ আমাৰ সকলোৰে জীৱনৰ এটা অংশ স্বৰূপ, আৰু ছেমি কণ্ডাক্টৰ অতি প্ৰয়োজন। সকলোৱে জনা যিবিলাক উদ্যমী ল'ৰা আছে, যিবিলাকে বৰ্তমান পঢ়া শুনা কৰি আছে, তেওঁলোকৰ কাৰণে এই বিষয়ে জনা প্ৰয়োজন আছে। কাৰণ ছেমি কণ্ডাক্টৰৰ ওপৰত ফিউচাৰ আছে। গতিকে আজিৰ ভিডিঅ'টোতে সময় নষ্ট নকৰি আপোনালোকৰ কাৰণে আৰম্ভ কৰোঁ। প্ৰথম কথা হ'ল, আজিৰ ভিডিঅ'টোত আপোনালোকক কি বিষয়ে জনাম। ছেমি কণ্ডাক্টৰৰ বিষয়ে সম্পূৰ্ণকৈ জানিব পাৰিব। ইয়াতে ছেমি কণ্ডাক্টৰ নিজৰ জীৱনত কেনেকৈ প্ৰয়োজন, কি কামত ছেমি কণ্ডাক্টৰ ব্যৱহাৰ কৰা হয়, বা ছেমি কণ্ডাক্টৰটোনো কি, এই বিষয়ে এই ভিডিঅ'টোতে আলোচনা কৰিম। যদি আপোনাৰ এনেধৰণৰ কুৱেৰিজ থাকে, এই ভিডিঅ'টোলৈ আহিছা, নিশ্চয় মোৰ ভিডিঅ'টো ফুল ৱাচ কৰিবা। তো আহা আমি ভিডিঅ'ৰ মূল বিষয়টোলৈ যাওঁ। দৰ্শকসকল, আমাৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তোমাৰ চাৰিওফালে থকা বস্তুখিনিৰ শক্তি কোনে যোগায়, সেয়া কেতিয়াবা ভাবিছা নেকি? তোমাৰ স্মাৰ্টফোন বা লেপটপ বা ঘড়ী? এই উত্তৰটো একেবাৰে সৰু কিন্তু শক্তিশালী এক বস্তু। ছেমি কণ্ডাক্টৰ। আজিৰ ভিডিঅ'ত তোমালোকক ছেমি কণ্ডাক্টৰৰ কি বিষয় আৰু কিদৰে ই আধুনিক পৃথিৱীখন গঢ়িবলৈ সহায় কৰিছে, তাৰ সম্পূৰ্ণ বিৱৰণ দিম এই ভিডিঅ'টোতে। ছেমি কণ্ডাক্টৰ আধুনিক প্ৰযুক্তিৰ মূৰত ই এক দৃঢ়তা সম্পূৰ্ণ গ্ৰহণ কৰি আছে। আদিৰে আৰম্ভ কৰোঁ আহক। ছেমি কণ্ডাক্টৰ হৈছে এনে বস্তু যাৰ বৈদ্যুতিক পৰিবাহিত তামা যেনে কণ্ডাক্টৰ্ছ আৰু কাঁচ যেনে ইনচাল্টৰ্ছ মাজত পৰে। কিন্তু ছেমি কণ্ডাক্টৰ কেইটাক বিশেষ কৰি তোলে কিহে? সৰ্বাধিক ব্যৱহৃত ছেমি কণ্ডাক্টৰ হৈছে ছিলিকন, যি বালি এটাত পোৱা যায়। ছিলিকন এটমে এক লিটিক গঠন কৰে যি ইলেক্ট্ৰিক পৰিবহণ নিয়ন্ত্ৰণ কৰিবলৈ উপযোগী। ছিলিকন আন বস্তুৰে ডোপিং প্ৰক্ৰিয়াৰ জৰিয়তে দেখুওৱা হৈছে। ডোপিং নামৰ প্ৰক্ৰিয়াৰ জৰিয়তে খুব কম পৰিমাণৰ ইম্পিউৰিটি যোগ কৰি ছেমি কণ্ডাক্টৰৰ পৰিবাহিত নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ ফলত কণ্ডাক্টৰ বা ইনচাল্টৰ দৰে কাম কৰিব পাৰে। এই বিশেষ ক্ষমতাই ছেমি কণ্ডাক্টৰৰ আধুনিক ইলেক্ট্ৰনিক্সৰ বাবে উপযোগী কৰি তোলে। ছেমি কণ্ডাক্টৰ কেনেকৈ কাম কৰে? এটা সহজ চাৰ্কিট বৰ্ডৰ বিষয়ে আপোনালোকে ভাবক যে ছেমি কণ্ডাক্টৰ কেনেকৈ কাম কৰে। সেয়েহে বুজোঁ, লাইটৰ যিটো ছুইচ আছে, ছুইচটো অন থাকিলে বিদ্যুৎ পৰিবাহ হয়, অফ থাকিলে বিদ্যুৎ পৰিবাহ বন্ধ হয়। ছেমি কণ্ডাক্টৰবোৰে এই ধৰণৰ ছুইচৰ দৰে কাম কৰে, কিন্তু ছেমি কণ্ডাক্টৰ অতি প্ৰয়োজন। এক মাইক্ৰস্কপিক পৰিসৰত ট্ৰানজিষ্টৰটোকে ধৰি লওক, ই ছেমি কণ্ডাক্টৰ। মুখ্য উপাদান
ট্ৰানজিটৰ ছিংগেল এম্প্লিফিকেশ্যন কৰিব পাৰে অথবা ছুইচৰ দৰে কাৰ্য কৰিব পাৰে, যি বিদ্যুৎ পৰিবাহ নিয়ন্ত্ৰণ কৰে আৰু ডিভাইচ যেনে কম্পিউটাৰ, স্মাৰ্টফোন, সৌৰ পেনেল যিটো ছলাৰ পেনেল আমি ব্যৱহাৰ কৰোঁ দৈনন্দিন জীৱনত, লাইট, ফেন এইবিলাক চলাবৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ছেমিকণ্ডাক্টৰ। ছেমিকণ্ডাক্টৰৰ বাস্তৱ প্ৰয়োগ। এতিয়া আমি ছেমিকণ্ডাক্টৰৰ ব্যৱহাৰ ক'ত হয় সেই বিষয়ে আলোচনা কৰিম, আপোনালোকে বুজি পাই যাব। এটা মানুহে স্মাৰ্টফোন ব্যৱহাৰ কৰিছে, স্ক্ৰীণত অভাৰলে লেখা স্মাৰ্টফোন। স্মাৰ্টফোনত ছেমিকণ্ডাক্টৰ হৈছে মূল চালক। আপোনালোকে দৈনন্দিন জীৱনত যিটো মোবাইল চলায় তাতে ছেমিকণ্ডাক্টৰটো হ'ল মূল চালক। ই তোমাৰ কেমেৰাৰ পৰা আৰম্ভ কৰি এইবোৰ এপবোৰ পৰ্যন্ত যিটো এপ্লিকেশ্যন আপোনালোকে ইউজ কৰে, যেনে আপোনালোকে এতিয়া ইউটিউব চাই আছে, যিটো এপছ ইউজ কৰি আছে, সকলোৱে নিয়ন্ত্ৰণ কৰে, যাৰ ফলত তোমাৰ ফোনে খুব কম সময়ত তথ্য প্ৰচেছিং কৰিবলৈ সক্ষম হয়। আধুনিক গড়িত ছেমিকণ্ডাক্টৰ হৈছে ব্ৰেকিং ছিষ্টেম, এয়াৰবেগ ডেভেলপমেণ্ট, ছেল্ফ ড্ৰাইভিং টেকন'লজি, জটিল ছেন্সৰবোৰৰ মূল নিয়ন্ত্ৰক হৈছে ছেমিকণ্ডাক্টৰ। ছেমিকণ্ডাক্টৰ ৰিনিউৱেবল এনাৰ্জিটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সৌৰ পেনেলত যিটো আপোনালোকে ছলাৰ চাৰ্কিট বাহিৰত লগায়, সূৰ্যৰ পোহৰ বিদ্যুতলৈ ৰূপান্তৰিত কৰে, যিয়ে গ্ৰীণ এনাৰ্জিক অধিক সুলভ কৰি তোলে, তাৰ কাৰণেও এইটো অতি প্ৰয়োজন। ছেমিকণ্ডাক্টৰৰ ভৱিষ্যত। আগলৈ আপোনালোকে এইটো ভাবক, ছেমিকণ্ডাক্টৰবোৰে AI, কোৱাণ্টাম কম্পিউটিং এণ্ড 5G নেটৱৰ্কছ যিটো আছে সেইবিলাকৰ দৰে প্ৰযুক্তিৰ বিপ্লৱ আনিব পাৰে। আমাৰ উন্নয়নৰ সীমানা বৃদ্ধি কৰাৰ সময়ত ছেমিকণ্ডাক্টৰৰ সকলো নতুন উদ্ভাৱনৰ মূল আধাৰ হৈ থাকিব। প্ৰাথমিক দৃশ্যটো আপোনালোকে ভাবক, সৰু স্মাৰ্টফোনৰ পৰা অতি ডাঙৰ শক্তি গ্ৰিড পৰ্যন্ত ছেমিকণ্ডাক্টৰবোৰেই আমাৰ চাৰিওফালে থকা পৃথিৱীখনৰ শক্তি যোগাই থাকে। সেইবাবে পৰৱৰ্তী সময়ত যেতিয়া তোমাৰ ডিভাইচ ব্যৱহাৰ কৰা বা মনত ৰাখিবা, সেয়া মাত্ৰ প্ৰযুক্তি নহয়, সেয়াই হৈছে ছেমিকণ্ডাক্টৰৰ যাদু। আপোনালোকে যিটো মোবাইল ফোন ইউজ কৰি আছে, যিটো কম্পিউটাৰ ইউজ কৰি আছে, যিটো আপোনালোকৰ ঘৰৰ ছুইচ ইউজ কৰি আছে, বৰ্ড ইউজ কৰি আছে, ফেন ইউজ কৰি আছে, লাইট ইউজ কৰি আছে, সকলো বস্তুতে এই ছেমিকণ্ডাক্টৰৰ যাদু বুলি আপোনালোকে ভাবিব লাগিব। আৰু সেই ছেমিকণ্ডাক্টৰৰ দ্বাৰা এইখিনি বস্তু কাম হয়। সেইকাৰণে অভাৰঅল এই বস্তুটো বুজিবলৈ এটাই ভাষা আছে যে টেকন'লজিৰ ওপৰত নিৰ্ভৰ কৰে, টেকন'লজিৰ ওপৰত নিৰ্ভৰশীল। আপোনালোকে টেকন'লজিৰ ষ্টাডি, টেকন'লজিকেল এডুকেশ্যন যিটো আছে এইটো লোৱা প্ৰয়োজন। আৰু ছেমিকণ্ডাক্টৰৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰফেশ্যনেল কোৰ্চ আছে, যিটো আপোনালোকে কৰিব পাৰিব। আপোনালোকৰ জীৱন উন্নত কৰিবৰ কাৰণে, ছেমিকণ্ডাক্টৰ ফিল্ডত কাম কৰিবৰ কাৰণে যিবিলাক ইঞ্জিনিয়াৰিং কোৰ্চ আছে এইবিলাক কৰিব পাৰিব। তেতিয়াহ'লে আপোনালোকৰ জীৱনত এটা চেঞ্জেছ আহিব। আৰু ভৱিষ্যতে এই যিটো ফিল্ড আছে, য'ত মই আপোনালোকক এটা ৱৰ্ড কৈছিলোঁ যে AI, কোৱাণ্টাম কম্পিউটিং আৰু 5G নেটৱৰ্কছৰ দৰে প্ৰযুক্তিত বিপ্লৱ আনিব এই ছেমিকণ্ডাক্টৰৰ দ্বাৰা। সেইকাৰণে অহা দিনত এই ছেমিকণ্ডাক্টৰত বহুতো ফিউচাৰ আছে, বহুতো কেৰিয়াৰ আছে। সেইকাৰণে প্ৰফেশ্যনেল ফিল্ডত যোনে জীৱন উন্নত কৰিব বিচাৰে বা কোনোবাই কিবা ইন'ভেশ্যন কৰিব বিচাৰে এই ছেমিকণ্ডাক্টৰৰ ওপৰত, তেতিয়াহ'লে তেওঁলোকে এই বিষয় লৈ ষ্টাডি কৰিব পাৰে। মই আপোনালোকক এই ভিডিঅ'টোতে বেছিক ইনফৰমেশ্যন বিভিন্ন প্লেটফৰ্মৰ পৰা কালেক্ট কৰি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ ভিতৰত বহুতো ইনফৰমেশ্যন থাকি গৈছে, ইমান কম সময়ত আপোনালোকক ইনফৰমেশ্যন সকলো দিব নোৱাৰিলোঁ। গতিকে আপোনালোকে এই ছেমিকণ্ডাক্টৰৰ বিষয়ে আৰু বিশেষকৈ অধ্যয়ন কৰক আৰু এই বিষয়ে চিন্তা চৰ্চা কৰি আৰু উন্নত কেনেকৈ হ'ব পাৰি, ষ্টুডেণ্টছ যিবিলাক আছে নিশ্চয় জীৱনত উন্নত হ'ব। এই আশাৰে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ পৰা বিদায় লৈছোঁ। ভিডিঅ'টো যদি ভাল লাগে, লগৰ যিবিলাক ফ্ৰেণ্ডছ আছে, যিবিলাকে টেকন'লজিকেল ৰিলেটেড নিজৰ ফিউচাৰটো উন্নত কৰিব বিচাৰে, তেওঁ ভাল কোৰ্চ কৰিব বিচাৰে, জীৱন উন্নত কৰিব বিচাৰে, তেওঁলোকে এই ভিডিঅ'টো চাব পাৰে বা এই ছেমিকণ্ডাক্টৰৰ বিষয়ে আৰু ষ্টাডি কৰিব পাৰে। মই জাষ্ট আপোনালোকক এটা হিণ্টছ দিছোঁ যে আপোনালোকে ছেমিকণ্ডাক্টৰৰ ওপৰত ষ্টাডি কৰক। আৰু যিহেতু মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ অসমতে
এইটো বছৰতে ছেমিকণ্ডাক্টৰ এটা ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে ঘোষণা কৰিলে আৰু ছেমিকণ্ডাক্টৰ আমাৰ অসমতে আহিব আৰু ছেমিকণ্ডাক্টৰৰ বিভিন্ন ধৰণৰ স্কোপ থাকিব সেই বিষয়ে আপোনালোকে চিন্তা চৰ্চা কৰিব পাৰে আৰু এই ছেমিকণ্ডাক্টৰৰ ওপৰত বিভিন্ন ষ্টেটেও মানে আমাৰ অসমত আহিছে বুলি বিভিন্ন ধৰণৰ কথা কৈছিল সেইকাৰণে এইটো এটা বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি এই ছেমিকণ্ডাক্টৰৰ বিষয়ে সকলোৱে চিন্তা চৰ্চা কৰি এটা ৰেভলিউশ্যন আনক আৰু অসম এই টেকন'লজিৰ যুগত আৰু আগবাঢ়ি যাবলৈ সকলোৱে সহায় সহযোগিতা কৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে জয় আই অসম।